নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ মই আজি এটা ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে টাম্পি ক্ৰেপছৰ ৰেচিপি। খুব ধুনীয়া ৰেচিপি হয়, বহুত হাই প্ৰটিনৰ ৰেচিপি। কেনেকৈ বনালোঁ অকণমান চাবচোন, আপোনালোকক শ্বেয়াৰ কৰিলোঁ। প্ৰথমতে মই টাম্পি ক্ৰেপছখিনি অকণমান গৰম পানীত বইল কৰি লওঁ। 1 মিনিট সময় গৰম পানীত বইল কৰি লওঁ। ভেজিটেৰিয়ানৰ কাৰণে খুব হেল্ডি ৰেচিপি হয় এইটো। বহুত হাই প্ৰটিন থকা ৰেচিপি। নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি, অকণমান গৰম মছলা, কেইটামান জালুক, অকণমান জলকীয়া গুড়ি, অকণমান জালুকৰ গুড়ি মিক্স কৰি ল'লোঁ মই। এয়া আদা নহৰুৰ পেষ্ট ভালকৈ মিক্স কৰি ল'ব লাগে। এয়া দৈ 2 চামুচ দিলোঁ। খুব সোনকালে হোৱা ৰেচিপি হয়। মিঠাতেল 1 চামুচ দিলোঁ। কেঁচা জলকীয়া 2টা ফালি দিলোঁ। মই 10 মিনিট ৰেষ্ট কৰিব দিম এতিয়া ফ্ৰিজত। এতিয়া কেৰাহীত তেল অলপ গৰম কৰি জিৰা, শুকান জলকীয়া, কেঁচা পিঁয়াজ, নহৰু, আদা অকণমান কাটি দিছোঁ। এয়া বিলাহী এটা কাটি দিলোঁ। এতিয়া টাম্পি ক্ৰেপছখিনি ইয়াতে দিলোঁ। ল' ফ্লেমত 10 মিনিট ভাজিলে হৈ যাব। ভজা হৈ গ'ল। যিবিলাকে মাছ মাংস নাখায় এই ৰেচিপিটো বনাই খাব। খুব হেল্ডি হয়, হাই প্ৰটিন হয়।